আকৌ আহিছে কোভিড-19 অন্ধ্ৰপ্ৰদেশত ভয়ংকৰ ৰূপত কোভিডৰ সংক্ৰমণ ৰাজ্যখনত মুঠ আক্ৰান্তৰ সংখ্যা ২৬ গৰাকীলৈ বৃদ্ধি পুনৰ বৃদ্ধি পাইছে কোভিড-19ৰ সংক্ৰমণ মঙলবাৰে অন্ধ্ৰপ্ৰদেশৰ স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি ৰাজ্যখনত নতুনকৈ আৰু ৭ গৰাকী লোক কোভিডত আক্ৰান্ত হৈছে ইয়াৰ লগে লগে ৰাজ্যখনত মুঠ আক্ৰান্তৰ সংখ্যা ২৬ গৰাকীলৈ বৃদ্ধি পাইছে অৱশ্যে স্বাস্থ্য বিভাগে স্পষ্ট কৰি দিছে যে এই নতুন আক্ৰান্তসকল ৰাজ্যখনৰ বিভিন্ন জিলাৰ আৰু এয়া কোনো ক্লাষ্টাৰ আউটব্ৰেক নহয় ৰাজ্যখনৰ চিনাক্ত হোৱা মুঠ ২৬ গৰাকী ৰোগীৰ ভিতৰত ১০ গৰাকীক বৰ্তমান চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি থকা হৈছে বাকি ৯ গৰাকী ৰোগী বৰ্তমান হোম আইসোলেশনত আছে আনহাতে ৩ গৰাকী ৰোগী সম্পূৰ্ণ সুস্থ হৈ উঠাত চিকিৎসালয়ৰ পৰা ৰিলিজ দিয়া হৈছে দুৰ্ভাগ্যবশতঃ ৰাজ্যখনত এতিয়ালৈকে কোভিডত আক্ৰান্ত হৈ ৪ গৰাকী ৰোগীৰ মৃত্যু হৈছে নতুনকৈ চিনাক্ত হোৱা ৭ গৰাকী আক্ৰান্তৰ ভিতৰত ৪ গৰাকী গুট্টুৰ জিলাৰ ২ গৰাকী পূব গোদাবৰী জিলাৰ আৰু ১ গৰাকী বাপাতলা জিলাৰ বুলি চিনাক্ত কৰা হৈছে জিলাভিত্তিক সৰ্বমুঠ তালিকাখনলৈ মন কৰিলে দেখা যায় যে কৰাপা জিলাত সৰ্বাধিক ৮ গৰাকী লোক কোভিডত আক্ৰান্ত হৈছে ইয়াৰ পাছতে গুণ্টুৰত ৬ গৰাকী পূব গোদাবৰীত ৩ গৰাকী আৰু কাকিনাড়া তথা বাপাতলাত ২ গৰাকী লোক আক্ৰান্ত হৈছে ইয়াৰ উপৰিও বিশাখাপট্টনম এলুৰু শ্ৰীপুটি শ্ৰীৰামুলু নেল্লুৰ NTR আৰু পাৰ্বতীপুৰম মান্যম জিলাত ১ গৰাকীকৈ লোক কোভিডত আক্ৰান্ত হৈছে ব্যুৰো ৰিপৰ্ট পিপলছ টিভি